Hello everyone, welcome to Study. বন্ধুসকল ক্লাস 12 ৰ মাইক্ৰো ইকনমিক্সৰ পঞ্চম অধ্যায় যি আলোচনা কৰি আছিলো হে আমি মাজতে স্থগিত ৰাখিব লগা হৈছিল কেইদিনমানৰ কাৰণে এতিয়া আকৌ আপোনালোকলৈ পাৰ্ট 2 লৈ আহিছো ইয়াৰ পাৰ্ট 1 অলৰেডি আপলোড কৰিলো যদি আপোনালোকে তেলকে পাৰ্ট 1 টো চোৱা নাই পাৰ্ট 1 টো আপোনালোকে চাই লব ডেসক্ৰিপচনত আপোনালোকে লিংক পাব তাত গৈ ক্লিক কৰি দিলে হ'ল সকলোখিনি ভিডিও একচুয়ালি আপোনালোকৰ ক্লাস 12 ৰ যিখিনি ভিডিও আছিল গুটে ভিডিওৰে লিংক আপোনালোকে ডেসক্ৰিপচনত পাব বা কমেন্টতো পাব তাৰ পৰা আপোনালোকে কমেন্টত যেটো লিংক আছে যেটো ব্লু কালাৰ হৈ থাকে তাত সুই দিয়া লগে লগে আপোনালোকে ভিডিও বিলাকলৈ গুছি যাব পাৰিব যিকোনো ভিডিও যেটো ভিডিও লাগে তাত মেনশন কৰা থাকে তাত সুই দিব আপোনালোকে জাস্ট ক্লিক কৰি দিব বা টাচ কৰি দিব তাত পাই যাব আপোনালোকে সো এতিয়া আমি শ্ৰমৰ বজাৰত মজুৰি নিৰ্ধাৰণ এটো আলোচনা কৰিম পাৰ্ট 2 আৰু পাৰ্ট 1 ৰ কথা কলে পাৰ্ট 1 টো আপোনালোকে চাই লব আৰু এই টপিকটোৰ এটা কথা হৈছে যে এতিয়া কোভিড-19 ৰ কাৰণে যেটো ৰিভাইজ সিলেবাস আহিছে সেই ৰিভাইজ সিলেবাসত এটো পঢ়িছে অৰ্থাৎ ইয়াক ডিলিট কৰি দিয়া হোৱা নাই সিলেবাসৰ পৰা অৰ্থাৎ এটো পঢ়িব লাগিব এইচএস ফাইনাল 2021 ৰ কাৰণে গতিকে এটো গুৰুত্বপূৰ্ণ টপিক হ'ব অৰ্থাৎ কোৱেশ্চন হ'ব পাৰে ইয়াৰ পৰা যে শ্ৰমৰ বজাৰত মজুৰি কেনে ধৰণে নিৰ্ধাৰণ কৰা হয় সমুকৈ বৰ্ণনা কৰা বা চিত্ৰ সহায়ত বৰ্ণনা কৰা এনে ধৰণে কোৱেশ্চন হ'ব পাৰে গতিকে আমি হেয়া ইয়াত আলোচনা কৰিম আপোনালোকে ভিডিওটো স্কিপ নকৰাকে ভালদৰে চাই যেন আৰু লগতে নিজৰ নোটবুক এণ্ড পেন লগত ৰাখে নোটখিনি লিখি যাবৰ কাৰণে আৰু বন্ধুসকল এতিয়া যদি কোনোবা এডু ষ্টাডি চেনেলত নতুনকৈ আহিছে বা কোনোবা এডু ষ্টাডি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে আপোনালোকক অনুৰোধ কৰিছো যে এডু ষ্টাডি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি অল অপচনটো সিলেক্ট কৰি লয় যেন যাতে মই ভিডিও দিয়া লগে লগে আপোনালোকে নটিফিকেশন পাই যায় সো আহক আমি আমাৰ লেসনটো ষ্টাৰ্ট দিও সো বন্ধুসকল আমাৰ আলোচ্য বিষয় কি আছিল শ্ৰমৰ বজাৰৰ মজুৰি নিৰ্ধাৰণ অৰ্থাৎ ওয়েজ ডিটাৰমিনেশন ইন লেবাৰ মাৰ্কেট তেতিয়া ইয়াত আমি যেহেতু পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ কথা আলোচনা কৰি আছো পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ ক্ষেত্ৰত যে মজুৰি নিৰ্ধাৰণ কেনে ধৰণে কৰা হয় শ্ৰমৰ বজাৰত হে আলোচনা কৰিম তাৰ পিছত শ্ৰমৰ বজাৰ বুলি কলিতে কি হ'ব শ্ৰমৰ বজাৰ আৰু এটা দ্ৰব্যৰ বজাৰ আমি এতিয়ালৈকে দ্ৰব্য বজাৰৰ বিষয়ে পঢ়ি আহিছো শ্ৰমৰ বজাৰৰ বিষয়ে পঢ়া হোৱা নাই তেতিয়া এই দ্ৰব্য বজাৰ আৰু শ্ৰমৰ বজাৰ কি হয় আৰু এই দুটাৰ মাজত কি পাৰ্থক্য থাকে সেই কথাটো আমি ভালদৰে জানিব লাগিব তেতিয়া ইয়াত কি কৈছে ইয়াত শ্ৰমৰ বজাৰ আৰু দ্ৰব্যৰ বজাৰৰ মাজত দুটা পাৰ্থক্য থাকে এটা পাৰ্থক্য হৈছে যোগানৰ ক্ষেত্ৰত পাৰ্থক্য আনটো হৈছে চাহিদাৰ ক্ষেত্ৰত পাৰ্থক্য বা হিহঁতৰ উৎসৰ ক্ষেত্ৰত পাৰ্থক্য হিহঁতৰ সোৰ্স বিলাক অৰ্থাৎ চাহিদা আৰু যোগানৰ যিবিলাক সোৰ্স থাকে সেই সোৰ্স বিলাকত কি পাৰ্থক্য আছে তাত কিছুমান মৌলিক পাৰ্থক্য আছে এটা কি কৈছে শ্ৰমৰ বজাৰত পৰিয়ালবোৰ হ'ল শ্ৰমৰ যোগান ধৰোতা আৰু শ্ৰমৰ চাহিদা সৃষ্টি কৰে উৎপাদন প্ৰতিষ্ঠান বিলাকে এতিয়া আমাৰ যিখিনি দ্ৰব্যৰ বজাৰ আছিল দ্ৰব্যৰ বজাৰত দ্ৰব্যসমূহৰ যোগান ধৰোতা কোন আছিল উৎপাদন প্ৰতিষ্ঠানসমূহ আছিল কিন্তু শ্ৰমৰ বজাৰত শ্ৰমৰ যোগান ধৰোতা সকল কোন হ'ব পৰিয়ালসমূহ হ'ব যিবিলাক পৰিয়ালত কি থাকে একোজন ব্যক্তি থাকে যি শ্ৰম আগবঢ়াব পাৰে বা নিজৰ শ্ৰম বেচিব পাৰে তেওঁ বিলাকে হৈছে শ্ৰমৰ যোগান ধৰোতা আৰু শ্ৰমৰ চাহিদা কোনে সৃষ্টি কৰে উৎপাদন প্ৰতিষ্ঠান বিলাকে শ্ৰমৰ চাহিদা সৃষ্টি কৰে ইয়াত উৎপাদন প্ৰতিষ্ঠান বিলাকে কোনো যোগান নধৰে শ্ৰমৰ বজাৰত দ্ৰব্য বজাৰত তেওঁলোকে যোগান ধৰিব কিন্তু শ্ৰমৰ বজাৰত তেওঁলোকে যোগান নধৰে এইটোৱে পাৰ্থক্য হৈছে শ্ৰমৰ বজাৰ আৰু দ্ৰব্য বজাৰৰ মাজত পাৰ্থক্য এটো শৰ্ট কোৱেশ্চন আহিব পাৰে শ্ৰমৰ বজাৰ আৰু দ্ৰব্য বজাৰৰ মাজত পাৰ্থক্য লিখা বুলি তেতিয়া এই কথাটো ভালকে মনত ৰাখিব লাগিব তাৰ পিছত কি কৈছে কিন্তু দ্ৰব্য বজাৰত ইয়াৰ উলুটা হয় সেই কথা আমি শিকিলো ইয়াত এইটো লক্ষ্য কৰা দৰকাৰী যে শ্ৰম বুলি কওঁতে শ্ৰমিকে আগবঢ়োৱা কৰ্মৰ সময় বুজোৱা হৈছে শ্ৰম মানে হৈছে কি শ্ৰম মানে শ্ৰমৰ বজাৰৰ শ্ৰম বুলি কাক কোৱা হয় শ্ৰম মানে হৈছে শ্ৰমিকে আগবঢ়োৱা কৰ্মৰ সময় অৰ্থাৎ শ্ৰমিকে কিমান সময় কাম কৰিব তাকে শ্ৰম বুলি কোৱা হৈছে বুজি পাব লাগিব শ্ৰম মানে শ্ৰমিকৰ সংখ্যা নহয় শ্ৰমৰ চাহিদা আৰু যোগান ৰেখা কটাকটি কৰা স্থলত মজুৰি হাৰ নিৰ্ধাৰণ কৰা হয় যদি শৰ্ট কোৱেশ্চন আহে তেতিয়া শৰ্ট কোৱেশ্চন কেনে ধৰণে আহিব যে শ্ৰমৰ মজুৰি হাৰ কেনে ধৰণে নিৰ্ধাৰণ কৰা হয় যদি 1 মাৰ্কস আহে তেতিয়া আমি কেনেকৈ লিখিম 1 মাৰ্কৰ কাৰণে যে শ্ৰমৰ চাহিদা আৰু যোগান ৰেখাই যিটো বিন্দুত কটাকটি কৰে তাত কি হ'ব শ্ৰমৰ চাহিদা আৰু যোগান সমান হ'ব আৰু তেনে ধৰণে বা তেনেকৈ বা তেনে অৱস্থাত বা তেনে বিন্দুত শ্ৰমৰ মজুৰি নিৰ্ধাৰণ কৰা হয় আকৌ কৈছো
শ্ৰমৰ চাহিদা আৰু যোগান ৰেখাই যিটো স্থলত বা যিটো বিন্দুত কটাকটি কৰে তাতে মজুৰি হাৰ নিৰ্ধাৰণ কৰা হয় আৰু সেই বিন্দুত শ্ৰমৰ চাহিদা আৰু যোগান সমান হয় এনেকৈ লিখিলেও হ'ব এতিয়া আমি শ্ৰমৰ চাহিদা আৰু যোগান ৰেখা কেনেকৈ হয় চাম এতিয়া যেনে ধৰণে দ্ৰব্যসমূহৰ বা সামগ্ৰীসমূহৰ যোগান ৰেখা আছিলে চাহিদা ৰেখা আছিলে সেই বিষয়ে আমি পঢ়ি আহিছো ঠিক একেদৰে শ্ৰমৰ ক্ষেত্ৰতো কি আছে যোগান ৰেখা আৰু চাহিদা ৰেখা আছে তেৰে কি হৈছে এখন মাত্ৰ উৎপাদন প্ৰতিষ্ঠানৰ শ্ৰমৰ চাহিদা পৰীক্ষা কৰিবলৈ আমি ধৰি লম যে শ্ৰম হৈছে উৎপাদনৰ একমাত্ৰ পৰিৱৰ্তনশীল উপাদান আৰু শ্ৰমৰ বজাৰ সম্পূৰ্ণ প্ৰতিযোগিতামূলক বিষয় প্ৰতিযোগিতামূলক যিয়ে আকৌ প্ৰতিখন প্ৰতিষ্ঠানৰ মজুৰি হাৰ স্থিৰ আৰু নিৰ্দিষ্ট হৈ থকাটো বুজায় আকৌ আমি আলোচনা কৰিবলগীয়া প্ৰতিষ্ঠানখন প্ৰকৃতিগতভাৱে পূৰ্ণ প্ৰতিযোগিতামূলক আৰু ইয়াৰ লাভৰ পৰিমাণ সৰ্বাধিক কৰাৰ লক্ষ্যৰে উৎপাদন কাৰ্য চলায় আমি ইয়াত ধৰি লম যে প্ৰতিষ্ঠানখনৰ কাৰিকৰী কৌশল নিৰ্দিষ্ট হৈ থকা অৱস্থাত ক্ৰমহ্ৰাসমান প্ৰান্তিক উৎপাদন বিধি প্ৰযোজ্য হয় অৰ্থাৎ এইখিনি আমি যেতিয়া শ্ৰমৰ হাৰ বা মজুৰি হাৰ নিৰ্ধাৰণ কৰিবলৈ যাম তেতিয়া এই কথাখিনি ধৰি ল'ব লাগিব এইখিনি কোনখিনি ফিক্স হয় অৰ্থাৎ কোনখিনি স্থিত অৱস্থাত থাকে সেই কথাকিটা স্থিৰ হৈ থকা অৱস্থাকিটা আমি মনত ৰাখিব লাগিব যে প্ৰতি বজাৰখন কি হ'ব লাগিব পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ হ'ব লাগিব প্ৰকৃতিগতভাৱে আৰু বজাৰত যিসকল ব্যৱসায় প্ৰতিষ্ঠান আছে তেওঁলোকৰ উদ্দেশ্য কি হ'ব লাগিব লাভ সৰ্বোচ্চকৰণে তেওঁলোকৰ উদ্দেশ্য হ'ব লাগিব আৰু ইয়াত যিসকল ব্যৱসায় প্ৰতিষ্ঠান আছে সেই ব্যৱসায় প্ৰতিষ্ঠানবোৰে তেওঁলোকৰ কি থাকিব লাগিব কাৰিকৰী কৌশল নিৰ্দিষ্ট অৱস্থাত থাকিব লাগিব সেইটো কাৰিকৰী কৌশল প্ৰথমে যি অৱস্থাত আছিল তাৰ পৰা উন্নত বা অনুন্নত হ'ব নোৱাৰিব আৰু লগতে বজাৰখনত ক্ৰমহ্ৰাসমান প্ৰান্তিক উৎপাদন বিধি প্ৰযোজ্য হ'ব এই কথাটো এইকিটা আমি ধৰি ল'ব লাগিব এইকিটা স্থিতাৱস্থাত থাকিব স্থিৰ হৈ থাকিব অৰ্থাৎ প্ৰতিষ্ঠানখন লাভ সৰ্বোচ্চকাৰী হোৱা বাবে সেই অৱস্থালৈ শ্ৰম নিযুক্তি কৰিব য'ত শ্ৰমৰ অন্তিম গোট নিযুক্তি কৰা অতিৰিক্ত খৰচ সেই গোটৰ পৰা পোৱা অতিৰিক্ত লাভৰ সমান হ'ব অৰ্থাৎ প্ৰতিষ্ঠানখনত কি হ'ব প্ৰতিষ্ঠানখন হৈছে লাভ সৰ্বোচ্চকাৰী প্ৰতিষ্ঠান সেয়েহে ইয়াৰ মূল উদ্দেশ্য হৈছে লাভ সৰ্বোচ্চকৰণ লাভ পোৱা তেতিয়া সেই লাভ সৰ্বোচ্চকাৰী ব্যৱসায় প্ৰতিষ্ঠান এটাই কি কৰিব শ্ৰমৰ নিযুক্তি সেই অৱস্থালৈকে কৰিব যিটো অৱস্থাত শ্ৰমৰ অন্তিম গোট নিযুক্তি কৰাৰ অতিৰিক্ত যি খৰচ অৰ্থাৎ শ্ৰমৰ কোনো এটা গোট নিযুক্তি কৰিবলৈ যাওঁতে কিবা এটা খৰচ হ'ব সেই খৰচটো যেতিয়া অতিৰিক্ত খৰচ যিটো হ'ব সেই অতিৰিক্ত খৰচটো সেই গোটটোৰ পৰা পোৱা অতিৰিক্ত লাভৰ সমান হ'ব দুইটা অতিৰিক্ত খৰচ আৰু অতিৰিক্ত লাভ কি হ'ব লাগিব সমান হ'ব যেতিয়ালৈকে সমান হৈ থাকিব তেতিয়ালৈকে ব্যৱসায় প্ৰতিষ্ঠানে শ্ৰমৰ নিযুক্তি কৰি গৈ থাকিব এইটো এটা শৰ্ট কোৱেশ্চন ইয়াত হ'ব যে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ লাভ সৰ্বোচ্চকাৰী ব্যৱসায় প্ৰতিষ্ঠান এটাই কোন অৱস্থালৈকে শ্ৰমৰ নিযুক্তি কৰি থাকিব তেতিয়া আমি ক'ব লাগিব যে সেই অৱস্থালৈকে শ্ৰমৰ নিযুক্তি কৰিব যিটো অৱস্থাত শ্ৰমৰ অন্তিম গোটৰ পৰা লাভ শ্ৰমৰ অন্তিম গোটৰ বাবে হোৱা খৰচ অতিৰিক্ত খৰচ আৰু সেই গোটৰ পৰা পোৱা অতিৰিক্ত লাভ দুটা সমান হয় নেক্সট কি কৈছে শ্ৰমৰ এটা বেছি গোট আহৰণ কৰাৰ অতিৰিক্ত খৰচে হ'ল মজুৰিৰ হাৰ আৰু মজুৰি হাৰ মানে কি হৈছে মজুৰি হাৰ কাক বোলে কোৱেশ্চন হ'ব পাৰে শ্ৰমৰ এটা বেছি গোট আহৰণ কৰাৰ যে অতিৰিক্ত খৰচ তাকে মজুৰি হাৰ বুলি কোৱা হয় শ্ৰমৰ এটা বেছি গোটে উৎপাদন কৰা অতিৰিক্ত পৰিমাণখিনিয়ে হ'ল তাৰ প্ৰান্তিক উৎপাদন কি কৈছে শ্ৰমৰ এটা বেছি গোটে উৎপাদন কৰা অতিৰিক্ত পৰিমাণখিনি সেইখিনি হৈছে শ্ৰমৰ প্ৰান্তিক উৎপাদন আৰু প্ৰতিটো অতিৰিক্ত পৰিমাণ বিক্ৰী কৰি পোৱা অতিৰিক্ত উপাৰ্জন খিনিয়ে হ'ল প্ৰতিষ্ঠানখনৰ সেই গোটটোৰ পৰা পোৱা প্ৰান্তিক বিক্ৰী আয় এতিয়া শ্ৰমৰ প্ৰান্তিক উৎপাদন কাক বোলে তেতিয়া আমি মনত ৰাখিব লাগিব যে শ্ৰমৰ নিযুক্তিৰ ক্ষেত্ৰত এক অতিৰিক্ত গোটে উৎপাদন কৰা অতিৰিক্ত পৰিমাণখিনি কে শ্ৰমৰ প্ৰান্তিক উৎপাদন বুলি কোৱা হয় আৰু প্ৰতিটো অতিৰিক্ত পৰিমাণ বিক্ৰী কৰি অৰ্থাৎ প্ৰতিটো প্ৰান্তিক উৎপাদন বিক্ৰী কৰি অতিৰিক্ত পৰিমাণে কি হৈছিলে সেয়া আছিলে প্ৰান্তিক উৎপাদন গতিকে প্ৰতিটো প্ৰান্তিক উৎপাদন বিক্ৰী কৰি পোৱা অতিৰিক্ত উপাৰ্জনখিনি সেই উপাৰ্জনখিনিকে কি বুলি কোৱা হয় প্ৰতিষ্ঠানখনৰ গোটটোৰ পৰা পোৱা প্ৰান্তিক বিক্ৰী আয় সেয়া হৈছে প্ৰান্তিক বিক্ৰী আয় সেইখিনি শ্ৰমৰ পৰা পোৱা প্ৰান্তিক বিক্ৰী আয় সামগ্ৰী বিক্ৰী কৰি পোৱা প্ৰান্তিক বিক্ৰী আয় নহয়
সেই কাৰণে শ্ৰমৰ প্ৰতিটো অতিৰিক্ত গোটৰ বাবে প্ৰতিষ্ঠানখনে প্ৰান্তিক বিক্ৰী আয় আৰু প্ৰান্তিক উৎপাদনৰ পূৰণফলৰ সমান অতিৰিক্ত লাভ অৰ্জন কৰিব যাক শ্ৰমৰ প্ৰান্তিক আয়মূলক উৎপাদন মাৰ্জিনেল ৰেভিনিউ প্ৰডাক্ট অফ লেবাৰ MRPL বুলি কোৱা হয় অৰ্থাৎ কি কৈছে প্ৰান্তিক বিক্ৰী আয় কেনেধৰণে পোৱা যায় হেতু কৈছে প্ৰান্তিক বিক্ৰী আয় পাবৰ কাৰণে প্ৰান্তিক উৎপাদন যেটো শ্ৰমৰ প্ৰান্তিক উৎপাদন আছিল সেই প্ৰান্তিক উৎপাদন আৰু কি হ'ব লাগিব প্ৰান্তিক উৎপাদনৰ লগত কি কৰিব লাগিব পূৰণ কৰিব লাগিব কাৰ পূৰণ কৰিব লাগিব অতিৰিক্ত লাভ আৰু সেই অতিৰিক্ত লাভৰ কথা ইয়াত কৈছে কি বুলি কৈছে যে গতিকে শ্ৰম আহৰণ কৰাৰ সময়ত প্ৰতিষ্ঠানখনে সেই বিন্দুলৈ শ্ৰম নিয়োগ কৰিব যত কি হ'ব W = MRPL হ'ব অৰ্থাৎ বন্ধুসকল ইয়াত কি বুলি কৈছে যে W মানে কি হৈছে মজুৰি হাৰ গতিকে মজুৰি হাৰটো কি হ'ব লাগিব MRPL মানে হৈছে মাৰ্জিনেল ৰেভিনিউ প্ৰডাক্ট অফ লেবাৰ অৰ্থাৎ শ্ৰমৰ প্ৰান্তিক আয়মূলক উৎপাদন আৰু শ্ৰমৰ প্ৰান্তিক আয়মূলক উৎপাদন কেনে ধৰণে পোৱা যায় তাৰ কাৰণে কি কৰিব লাগিব প্ৰান্তিক উৎপাদনৰ লগত প্ৰান্তিক উৎপাদনৰ প্ৰান্তিক যেটো আয় আছিল প্ৰান্তিক আয়ৰ লগত কি কৰিব লাগিব প্ৰান্তিক উৎপাদন পূৰণ কৰিব লাগিব পূৰণফলৰ সমান বুলি কৈছে প্ৰান্তিক বিক্ৰী আয় আৰু প্ৰান্তিক উৎপাদনৰ পূৰণফলৰ সমান বুলি কৈছে হেহে আমি কি কৰিব লাগিব যে MRPL পাবলৈ হলে MRPL অৰ্থাৎ প্ৰান্তিক আয়মূলক উৎপাদন পাবলৈ আমি কি কৰিব লাগিব প্ৰান্তিক বিক্ৰী আয় পূৰণ প্ৰান্তিক উৎপাদনৰ পূৰণ কৰিব লাগিব দুটা MR * MPL কৰিব লাগিব তাকে কি বুলি কয় MRPL বুলি কোৱা হয় অৰ্থাৎ ইয়াত আমাৰ যেটো এতিয়া পাইছিলো প্ৰান্তিক আয়মূলক উৎপাদন কাক বোলে তেতিয়া আমি ধুনিয়াকে ক'ব পাৰিম প্ৰান্তিক আয়মূলক উৎপাদন হৈছে যে শ্ৰমৰ প্ৰান্তিক বিক্ৰী আয় আৰু শ্ৰমৰ প্ৰান্তিক উৎপাদনৰ পূৰণফল তাকে কি বুলি কোৱা হয় শ্ৰমৰ প্ৰান্তিক আয়মূলক উৎপাদন বুলি কোৱা হয় আমি যিহেতু এখন প্ৰতিযোগী প্ৰতিষ্ঠানৰ কথা আলোচনা কৰি আহিছো গতিকে প্ৰান্তিক বিক্ৰী আয় সামগ্ৰী দামৰ সমান হ'ব যে এটা পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ প্ৰতিষ্ঠানত কি হয় প্ৰান্তিক বিক্ৰী আয় কি আছিল সামগ্ৰী এটাৰ দামৰ সমান হ'ব সেইবাবে এই ক্ষেত্ৰত শ্ৰমৰ প্ৰান্তিক আয়মূলক উৎপাদন শ্ৰমৰ প্ৰান্তিক উৎপাদন মূল্য ভ্যালু অফ মাৰ্জিনেল প্ৰডাক্ট BMPL ৰ সমান হ'ব অৰ্থাৎ ইয়াত কি হৈছে ইয়াত যেটো শ্ৰমৰ প্ৰান্তিক আয়মূলক উৎপাদন আছিল কি আছিল শ্ৰমৰ প্ৰান্তিক আয়মূলক উৎপাদন কি আছিল MRPL যেটো আছিল MRPL = হেতু কি হ'ব হেতু আমি কেনেকৈ পাম যেটো ইয়াত কি পাইছিল আমি MR * MPL কৰিছিলো তেতিয়া এই MR যেটো আছে তাৰ জায়গাত কি আহিব P * MPL হ'ব এটো পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ ব্যৱস্থা হোৱাৰ কাৰণে শ্ৰমৰ যেটো মাৰ্জিনেল ৰেভিনিউ আছিল যেটো প্ৰান্তিক আয় আছিল প্ৰান্তিক আয়টো কি হ'ব বজাৰ দামৰ সৈতে সমান হ'ব গতিকে বজাৰ দামটো আমি ইয়াৰ জায়গাত আনিব পাৰো P হিচাপে তেতিয়া P * MPL আৰু P * MPL কৰাৰ লগে লগে কি পাম VMPL পোৱা যায় ভ্যালু অফ মাৰ্জিনেল প্ৰডাক্ট পোৱা যায় আৰু ইয়াকে কি বুলি কয় শ্ৰমৰ প্ৰান্তিক আয়মূলক উৎপাদন বুলি কোৱা হয় শ্ৰম উৎপাদন বা শ্ৰমৰ প্ৰান্তিক আয়মূলক শ্ৰমৰ প্ৰান্তিক উৎপাদন মূল্য অৰ্থাৎ শ্ৰমৰ প্ৰান্তিক উৎপাদন মূল্য ভ্যালু বুলি ক'লে এইখিনি অসমীয়া টাৰ্মছখিনি ক'বৰ কাৰণে অলপ অসুবিধা সন্মুখীন হয় ইংলিছৰ টাৰ্মখিনি ক'বলৈ ইমান প্ৰয়োজন নাই তেতিয়া আমাক যদি কোৱেশ্চন কৰা হয় শ্ৰমৰ প্ৰান্তিক উৎপাদন মূল্য কাক বোলে তেতিয়া আমি ক'ব লাগিব যে শ্ৰমৰ প্ৰান্তিক আয়মূলক উৎপাদনকে শ্ৰমৰ প্ৰান্তিক উৎপাদন মূল্য বুলি কোৱা হয় আৰু কেনেদৰে পোৱা যায় যদি কোৱেশ্চন কৰা হয় তেতিয়া আমি ক'ব লাগিব যে শ্ৰমৰ দামৰ লগত বা সামগ্ৰী দামৰ লগত বুলি ক'লেও কোনো ভুল নহয় সামগ্ৰী দামৰ লগত শ্ৰমৰ প্ৰান্তিক উৎপাদন যেতিয়া পূৰণ কৰা হয় তেতিয়া আমি কি পাম VMPL পাম অৰ্থাৎ ভ্যালু অফ মাৰ্জিনেল প্ৰডাক্ট শ্ৰমৰ প্ৰান্তিক উৎপাদন মূল্য পোৱা যায় যেতিয়ালৈকে শ্ৰমৰ প্ৰান্তিক উৎপাদন মূল্য মজুৰি হাৰতকৈ বেছি হৈ থাকিব কন্ডিশন বিলাক এতিয়া কৈছে এতিয়া মূল কথালৈ আহিছো মজুৰি হাৰ কেনেকৈ নিৰ্ধাৰণ কৰা হয় সেই কথালৈ আহিছো এতিয়ালৈকে আমি এইখিনি ইয়াৰ যিখিনি টাৰ্মছ আছিল যিখিনি কনসেপ্ট আছিল তাৰ লগত চিনাকি হৈ আছিল এতিয়া যেতিয়ালৈকে শ্ৰমৰ প্ৰান্তিক উৎপাদন মূল্য মজুৰি হাৰতকৈ বেছি হৈ থাকিব তেতিয়ালৈকে প্ৰতিষ্ঠানখনে শ্ৰমৰ অতিৰিক্ত গুণবোৰ আহৰণ কৰি বেছি লাভ
উপাৰ্জন কৰিব আৰু যদি শ্ৰমৰ নিযুক্তি অৱস্থাত শ্ৰমৰ প্ৰান্তিক উৎপাদন মূল্যতকৈ মজুৰি হাৰ কম হয় তেন্তে প্ৰতিষ্ঠানখনে শ্ৰমৰ নিযুক্তিৰ পৰিমাণ হ্ৰাস কৰি লাভৰ পৰিমাণ বৃদ্ধি কৰিব পাৰিব। ইয়াৰ ইম্পৰ্টেণ্ট কথা এটা কৈছে যে যেতিয়ালৈকে VMPL যেটো VMPL আছিলে VMPL যেতিয়ালৈকে কি হ'ব মজুৰি হাৰতকৈ বেছি হৈ থাকিব Wতকৈ বেছি মজুৰি হাৰটো কি আছিলে W আছিলে ওয়েজ আছিলে এতিয়া তাতকৈ যেতিয়ালৈকে বেছি হৈ থাকিব তেতিয়ালৈকে শ্ৰমৰ যেটো নিযুক্তি আছে সেই নিযুক্তি চলি থাকিব অৰ্থাৎ উৎপাদন প্ৰতিষ্ঠান এখনৰ কাৰণে শ্ৰমৰ যেটো চাহিদা হেতু বৃদ্ধি পাব যেতিয়ালৈকে VMPL is greater than W হ'ব আৰু যেতিয়াই যেটো অৱস্থাত কি হ'ব VMPL is less than W হ'ব তেনে অৱস্থাত কিন্তু ব্যৱসায় প্ৰতিষ্ঠানৰ যেটো শ্ৰমৰ চাহিদা সেই শ্ৰমৰ চাহিদাটো হ্ৰাস পাব আৰু তেতিয়া তেওঁলোকে নিজৰ লাভ বৃদ্ধি কৰিবৰ কাৰণে কি কৰিব শ্ৰমৰ নিযুক্তিৰ পৰিমাণ হ্ৰাস কৰি দিব যদি এইটো হৈ থাকে VMPL is greater than W হৈ থাকে তেতিয়াহলে শ্ৰমৰ নিযুক্তি বৃদ্ধি পাব শ্ৰমৰ নিযুক্তি বৃদ্ধি পাবৰ কাৰণে কন্ডিশনটো হৈছে শৰ্তটো হৈছে যে VMPL is greater than W আৰু শ্ৰমৰ নিযুক্তি হ্ৰাস হ'বৰ কাৰণে VMPL is less than W হ'ব লাগিব এই শৰ্তকিটা ভালদৰে মনত ৰাখিব তাৰ পিছত কি বুলি কৈছে ক্ৰমহ্ৰাসমান প্ৰান্তিক উৎপাদন বিধি প্ৰযোজ্য হৈ থাকিলে এটো আমি পাইছোৱে এটো হ'ব লাগিব বুলি কৈছে শৰ্তত আমাক তেতিয়া সদায় কি হ'ব যে W = VMPL অৱস্থাত উৎপাদন কৰাটোৱে ইয়াকে বুজায় যে শ্ৰমৰ চাহিদা ৰেখা নিম্নগামী তেতিয়া শ্ৰমৰ চাহিদা ৰেখাৰ আকৃতি কেনেকুৱা শ্ৰমৰ চাহিদা ৰেখাৰ আকৃতি হৈছে নিম্নগামী আৰু কিহে বুজায় হেতু বুজায় প্ৰান্তিক ক্ৰমহ্ৰাসমান প্ৰান্তিক উৎপাদন বিধিয়ে ক্ৰমহ্ৰাসমান প্ৰান্তিক বৃদ্ধি যদি উৎপাদন বিধি যদি প্ৰযোজ্য হৈ থাকে তেতিয়া সদায় কি হ'ব W = VMPL হ'ব আৰু এইটো কিয় হয় বুজিবলৈ ধৰা হ'ল W1 মজুৰি হাৰত তেতিয়া আমাৰ কোৱেশ্চন হ'ব পাৰে শ্ৰমৰ চাহিদা ৰেখাটো নিম্নগামী কিয় হয় তেতিয়া আমাৰ এনসাৰটো আমি ইয়াত পাম যে ধৰি ললো W1 মজুৰি হাৰত শ্ৰমৰ চাহিদা L1 এতিয়া ধৰা হ'ল মজুৰি হাৰ W2 লৈ বৃদ্ধি পালে মজুৰি হাৰ বৃদ্ধি পালে মজুৰি VMPL সমতা ৰক্ষা কৰিবলৈ মজুৰি আৰু VMPL ৰ যেটো সমতা আছে ৰক্ষা কৰিবলৈ VMPL বৃদ্ধি হ'ব লাগিব সামগ্ৰী দাম স্থিৰ হৈ থাকি এয়া সম্ভৱ হ'ব যদিহে MPL বৃদ্ধি হয় যিয়ে শ্ৰমৰ ক্ৰমহ্ৰাসমান প্ৰান্তিক উৎপাদনশীলতাৰ বাবে আগতকৈ কম শ্ৰমিক নিয়োগ কৰা উচিত বুলি নিৰ্দেশ কৰে সেইবাবে বৰ্ধিত মজুৰিত কম শ্ৰমৰ চাহিদা সৃষ্টি হয় যাৰ কাৰণে চাহিদা ৰেখা নিম্নগামী ব্যক্তিগত প্ৰতিষ্ঠানৰ চাহিদা ৰেখাৰ পৰা বজাৰ চাহিদা ৰেখা উলিয়াবলৈ আমি মাত্ৰ বিভিন্ন মজুৰিগত ব্যক্তিগত ব্যৱসায় প্ৰতিষ্ঠানৰ শ্ৰমৰ চাহিদাবোৰ যোগ কৰোঁ আৰু যিহেতু প্ৰতিখন প্ৰতিষ্ঠানে মজুৰি বৃদ্ধি হ'লে কম পৰিমাণৰ শ্ৰমৰ নিয়োগ কৰে সেয়েহে বজাৰ চাহিদা ৰেখাও নিম্নগামী হয় সো এইখিনি মই এতিয়ালৈকে ডেসক্ৰাইব কৰা নাই মই জাস্ট লাইন বাই লাইন পঢ়ি গৈছো এতিয়া ডেসক্ৰিপচনটো চাওক আমি আহিছো চিত্ৰটো লৈ চিত্ৰটোৰ পৰা আমি বুজিলাম এই কথাখিনি চিত্ৰটো এইটো হৈছে শ্ৰমৰ মজুৰি হাৰ নিৰ্ধাৰণ কৰা এতিয়া শ্ৰমৰ মজুৰি হাৰ নিৰ্ধাৰণ কৰিবলৈ হলে যিহেতু ব্যৱসায় প্ৰতিষ্ঠান এটাত কি হ'ব ক্ৰমহ্ৰাসমান প্ৰান্তিক উৎপাদন বিধি প্ৰযোজ্য হৈ থাকে তেনে ক্ষেত্ৰত কি হ'ব লাগিব যেটো W আছে সেই W সমান কি হ'ব লাগিব VMPL হ'ব লাগিব যদি VMPL হৈ থাকে তেতিয়া মজুৰি হাৰ নিৰ্ধাৰণ হ'ব আৰু মজুৰি হাৰ নিৰ্ধাৰণ হ'বৰ কাৰণে শ্ৰমৰ যেটো চাহিদা ৰেখা হি নিম্নগামী ঢালযুক্ত হয় আৰু নিম্নগামী ঢালযুক্ত হোৱাৰ কাৰণটো ইয়াত কৈছে কিয় নিম্নগামী ঢালযুক্ত হয় তাৰ কাৰণটো হৈছে যদি মজুৰি হাৰ ইয়াত এটো হৈছে মজুৰি হাৰ যদি মজুৰি হাৰ বৃদ্ধি কৰা হয় তেতিয়া শ্ৰমিকৰ নিযুক্তি হ্ৰাস পাব কিয় হ্ৰাস পাব শ্ৰমিকৰ নিযুক্তি হ্ৰাস কৰি ব্যৱসায় প্ৰতিষ্ঠান এটাই কি কৰিব বৰ্ধিত মজুৰিৰ ফলস্বৰূপে তেওঁ যি লাভৰ পৰিমাণ কমি আহিছিলে সেয়া তেওঁ বৃদ্ধি কৰিবলৈ যত্ন কৰিব তাৰ কাৰণে তেওঁ কি কৰিব শ্ৰমৰ নিযুক্তিটো কমাই দিব আৰু যেতিয়াই চাহিদা বৃদ্ধি পাব চাহিদাটো ইয়াত কমি যাব শ্ৰমৰ যেটো মজুৰি আছিলে মজুৰি বৃদ্ধি পোৱাৰ লগে লগে অধিক শ্ৰমিকে কি কৰিব কাম কৰিবৰ কাৰণে ইচ্ছা কৰিব আৰু শ্ৰমিকৰ সংখ্যা বজাৰত বা শ্ৰমৰ সংখ্যা শ্ৰমৰ বজাৰত যেটো শ্ৰমৰ যোগান আছে সেই যোগানটো বৃদ্ধি পাব আৰু যাৰ ফলস্বৰূপে আপুনি কি হ'ব শ্ৰমৰ কম মজুৰি নিৰ্ধাৰণ হ'ব কাৰণ কম মজুৰিতে অধিক শ্ৰমিকে কাম কৰিবলৈ বা অধিক শ্ৰম আগবঢ়াবলৈ বা যোগান ধৰিবলৈ ওলাই আহিব বজাৰত গতিকে
যেতিয়া মজুৰি হাৰ বৃদ্ধি পায় শ্ৰমিকৰ নিযুক্তি কমি যাব আৰু যেতিয়া মজুৰি হাৰ কমি যাব শ্ৰমিকৰ নিযুক্তি বৃদ্ধি পাব অৰ্থাৎ ব্যৱসায় প্ৰতিষ্ঠান এটাই নিজৰ লাভটো পূৰ্ণ প্ৰতিযোগিতামূলক ব্যৱসায় প্ৰতিষ্ঠান এটা নিজৰ লাভটো বজাই ৰাখিবৰ কাৰণে কি কৰিব শ্ৰমৰ মজুৰি হাৰ বৃদ্ধি কৰি শ্ৰমৰ নিয়োগ কমাব পাৰে বা মজুৰি হাৰ হ্ৰাস কৰি শ্ৰমৰ নিয়োগ বৃদ্ধি কৰিব পাৰে সেয়েহে শ্ৰমৰ চাহিদা ৰেখাটো কি হ'ব নিম্নগামী ঢালযুক্ত হয় দ্বিতীয় কথাটো হৈছে শ্ৰমৰ যোগান ৰেখাটো কি হয় ঊৰ্ধ্বগামী ঢালযুক্ত হয় আৰু ইয়াৰ কাৰণটো হৈছে যে যেতিয়া মজুৰি হাৰ যিমানে বৃদ্ধি হৈ যাব মজুৰি হাৰ বৃদ্ধি হোৱাৰ লগে লগে অধিক শ্ৰমিক কাম কৰিবলৈ ওলাই আহিব অৰ্থাৎ মজুৰি হাৰ বৃদ্ধিৰ লগে লগে শ্ৰমিকৰ যেটো যোগান সেই যোগানটো বৃদ্ধি পাব আৰু মজুৰি হাৰ কমি যোৱাৰ লগে লগে শ্ৰমিকৰ যোগানটো কমি আহিব সেইটো কাৰণে এইখিনি কথা কোৱা হৈছে আশা ৰাখিছো সকলোৱে বুজি পাইছে তেতিয়া শ্ৰমৰ মজুৰি কিদৰে নিৰ্ধাৰণ কৰা হয় শ্ৰমৰ মজুৰি নিৰ্ধাৰণ কৰিবৰ কাৰণে শ্ৰমৰ যেটো যোগান ৰেখা আৰু যেটো চাহিদা ৰেখা দুটাই এটা বিন্দুত কটাকটি কৰিব লাগিব এটা নিৰ্দিষ্ট বিন্দুত কটাকটি কৰাৰ ফলত তাৰ ফলত কি হয় মজুৰি হাৰ নিৰ্ধাৰণ হয় আৰু ইয়াত মজুৰি হাৰটো যেটো ভাৰসাম্য মজুৰি হাৰটো কি হৈছে W ষ্টাৰ যেটো ইয়াত দিয়া হৈছে আৰু সেই W ষ্টাৰ মজুৰি হাৰত কি হ'ব কিমান শ্ৰমিক নিযুক্তি কৰা হৈছে L ষ্টাৰ শ্ৰমিক নিযুক্তি কৰা হৈছে বা শ্ৰম নিযুক্তি কৰা হৈছে শ্ৰমিক নহয় একচুয়ালি এটা শ্ৰম নিযুক্ত কৰা হৈছে আৰু শ্ৰমৰ এককটো কি কৰিছে ইয়াত ঘণ্টা হিচাপত লৈছে সো আশা ৰাখিছো সকলোৱে বুজি পাইছে আকৌ এবাৰ আমি চাই লওঁ ইয়াত কি লিখা আছে আৰু শ্ৰমৰ যেটো বজাৰ চাহিদা ৰেখা আছিল বজাৰ চাহিদা ৰেখাও নিম্নগামী হ'ব কাৰণ বজাৰ চাহিদা ৰেখাটো কেনেদৰে পোৱা যায় যিখিনি ইন্ডিভিজুৱেল অৰ্থাৎ ব্যক্তিগত চাহিদা ৰেখা আছে সেইখিনিৰ যোগফল আৰু সেইখিনিও নিৰ্ভৰ কৰিব শ্ৰমৰ নিযুক্তিৰ ওপৰত শ্ৰমৰ যেটো মজুৰি আছে মজুৰিৰ ওপৰত নিৰ্ভৰ কৰে শ্ৰমৰ নিযুক্তি আৰু সেই নিযুক্তিৰ ওপৰতে নিৰ্ভৰ কৰিব বজাৰ চাহিদা ৰেখাও চাহিদাৰ দিকটো চোৱাৰ পিছত আমি এইবাৰ যোগানৰ দিকটো চাম আগতে উল্লেখ কৰাৰ দৰে পৰিয়ালবোৰে এক নিৰ্দিষ্ট মজুৰি হাৰত যোগান ধৰিবলগীয়া শ্ৰমৰ পৰিমাণ নিৰ্ণয় কৰে সিহঁতৰ যোগানৰ সিদ্ধান্ত প্ৰধানতে আয় আৰু জিৰণিৰ মাজত এটা পছন্দ অৰ্থাৎ যোগানৰ যেটো সিদ্ধান্ত আছে শ্ৰমৰ যোগানৰ সিদ্ধান্তটো আয় আৰু জিৰণিৰ মাজৰ এটা পছন্দ বুলি কৈছে এহাতে মানুহে জিৰণিৰ আনন্দ লয় আৰু কৰ্ম বিৰক্তিকৰ বুলি বিবেচনা কৰে আৰু আনহাতে তেওঁলোকে আয় সংগ্ৰহৰ ওপৰত গুৰুত্ব দি কাম কৰিব লগা হয় সো কথা হৈছে কি মানুহে জিৰণি ল'ব বিচাৰে কিন্তু তেওঁলোকৰ ইনকাম নকৰিলে নহয় আয় সংগ্ৰহ নকৰিলে নহয় গতিকে তাৰ ওপৰতো গুৰুত্ব দিব লগা হয় সো কি কৈছে গতিকে জিৰণিৰ আনন্দ আৰু কৰ্মৰ বাবে অতিৰিক্ত সময় খৰচ কৰাৰ মাজত বিপৰীতমুখী সম্পৰ্ক এটা আছে জিৰণি আনন্দ লোৱা আৰু কৰ্মৰ বাবে অতিৰিক্ত সময় খৰচ কৰা দুটাৰ মাজত বিপৰীতমুখী সম্পৰ্ক আছে অৰ্থাৎ এটা হলে আনটো নহয় একমাত্ৰ ব্যক্তি এজনৰ শ্ৰমৰ যোগান ৰেখা নিৰ্ণয় কৰিবলৈ আমি ধৰি লওঁ যে W1 মজুৰি হাৰত ব্যক্তিগত L1 একক শ্ৰমিক যোগান ধৰে এতিয়া ধৰা হল মজুৰি W2 লৈ বাঢ়িল এটা মজুৰি হাৰ এই বৃদ্ধিৰ ফল দুটা হ'ব পাৰে প্ৰথমে কি হৈছে মজুৰি হাৰ বৃদ্ধিৰ ফলত জিৰণিৰ সুযোগ ব্যয় বৃদ্ধি হ'ব যাৰ বাবে জিৰণি আগতকৈ ব্যয়বহুল হৈ পৰিব সেই কাৰণে মানুহে আগতকৈ কম জিৰণি ল'বলৈ ইচ্ছা কৰিব ফলস্বৰূপে তেওঁলোকে আগতকৈ বেছি সময় কাম কৰিব অৰ্থাৎ প্ৰথম কন্ডিশনটো কি কৈছে প্ৰথম কন্ডিশনটো কৈছে যে মজুৰি হাৰ যেতিয়া বৃদ্ধি পাব মজুৰি হাৰটো বৃদ্ধি পোৱাৰ লগে লগে মানুহৰ যেটো জিৰণি লোৱাৰ প্ৰৱণতা সেই প্ৰৱণতাটো কি হ'ব হ্ৰাস পাব কাৰণ আগতকৈ জিৰণি এতিয়া ব্যয়বহুল হৈ পৰিব জিৰণিৰ কাৰণে যেটো সুযোগ ব্যয় আছিল সেই সুযোগ ব্যয়টো এতিয়া বৃদ্ধি পাব কাৰণ তেওঁলোকে যদি জিৰণি লৈ থাকে জিৰণি লৈ থকা অৱস্থাত তেওঁলোকৰ কিবা এটা ইনকাম হ'লেতেন সেই ইনকামখিনি তেওঁলোকে স্যাক্ৰিফাইস অৰ্থাৎ তেওঁলোকে পৰিত্যাগ কৰিব লগা হয় যাৰ ফলস্বৰূপে তেওঁলোকৰ কাৰণে জিৰণি এতিয়া ব্যয়বহুল হৈ পৰিব সেই কাৰণে মানুহে আগতকৈ কম পৰিমাণে জিৰণি ল'বলৈ ইচ্ছা কৰিব এতিয়া জিৰণি ল'বলৈ ইচ্ছা নকৰে ফলস্বৰূপে আগতকৈ বেছি সময় তেওঁলোকে কাম কৰিবলৈ এতিয়া ইচ্ছা কৰিব জিৰণিতকৈ কাম কৰাৰ সময়টো বঢ়াই দিব দ্বিতীয় কথাটো হৈছে কি মজুৰি হাৰ W2 লৈ বাঢ়ি যোৱাৰ দ্বিতীয় ফলটো কি হ'ব ইয়াত কাৰণে মানুহৰ ক্ৰয় ক্ষমতা বাঢ়িব মানুহে অধিক পৰিমাণে সামগ্ৰী কিনিবলৈ সক্ষম হ'ব কাৰণ বেছিকে টকা অৰ্জন কৰিব গতিকে তেওঁলোকে অৱসৰ বিনোদনত বেছি সময় খৰচ কৰিব বিচাৰিব যেহেতু তেওঁলোকৰ হাতত যেটো ইনকাম আহিব লাগিছিল সেই ইনকামটো আহিলে গতিকে তেওঁলোকে এতিয়া কি কৰিব অৱসৰ বিনোদন কৰিব আৰু তাত বেছিকে সময় খৰচ কৰিব মজুৰি হাৰ বৃদ্ধিৰ চূড়ান্ত প্ৰভাৱটো এই দুটা ফলৰ বেছি প্ৰভাৱশালীটোৰ ওপৰত নিৰ্ভৰ কৰিব অৰ্থাৎ মজুৰি হাৰৰ যেটো বৃদ্ধি হৈছে বৃদ্ধি হোৱাৰ যেটো চূড়ান্ত প্ৰভাৱ ফাইনালি কি প্ৰভাৱ পৰিব সেইটো কি হ'ব এই দুটা ফলাফলৰ কোনটো বেছি প্ৰভাৱশালী হ'ব
যে প্ৰভাৱশালী কোনটো হ'ব যেটো আমি সুযোগ ব্যয় এটা পাইছিলোঁ ফলাফলটো এটা সুযোগ ব্যয় বৃদ্ধি জিৰণি সুযোগ ব্যয় বৃদ্ধি আৰু আনটো কি আছিলে অৱসৰ বিনোদনৰ কাৰণে তেওঁলোকৰ ক্ৰয় ক্ষমতা বৃদ্ধি হৈছিলে ক্ৰয় ক্ষমতা বৃদ্ধিৰ ফলস্বৰূপে অৱসৰ বিনোদন কৰিছিলে দুটা ফল পাইছিলোঁ সেই দুটা ফলৰ ভিতৰত কোনটো ফল বেছি প্ৰভাৱশালী নিম্ন মজুৰি হাৰত প্ৰথমটোৱে দ্বিতীয়টোৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব অৰ্থাৎ যদি মজুৰি হাৰটো নিম্নভাৱে বৃদ্ধি হৈছে তেতিয়া প্ৰথমটোৱে কি কৰিব দ্বিতীয়টোৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব সেইবাবে মজুৰি হাৰ বৃদ্ধিৰ লগে লগে মানুহে অধিক শ্ৰমৰ যোগান ধৰিব বিচাৰিব অৰ্থাৎ মজুৰি হাৰটো যদি নিম্ন হাৰত বৃদ্ধি হৈছে তেতিয়া হলে মানুহে বেছিকে কাম কৰিব শ্ৰমৰ বেছি যোগান ধৰিব কিন্তু উচ্চ মজুৰি হাৰত দ্বিতীয়টোৱে প্ৰথমটোৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব আৰু মজুৰি হাৰ প্ৰতিবাৰ বৃদ্ধিৰ লগে লগে মানুহে আগতকৈ কম শ্ৰমৰ যোগান ধৰিব বিচাৰিব সেয়েহে আমি পিছফালে ভাঁজ খোৱা ব্যক্তিগত শ্ৰমৰ যোগান ৰেখা অৰ্থাৎ ব্যক্তিগত শ্ৰমৰ যোগান ৰেখাৰ আকৃতি কেনেকুৱা পিছফালে ভাঁজ খোৱা শ্ৰমৰ যোগান ৰেখা এটো মনত ৰাখিব লাগিব তাৰ মানে যেটো ব্যক্তিগত শ্ৰমৰ যোগান ৰেখা আছে হেতু পিছফালে ভাঁজ খোৱা কিয় হয় সেই কথাটো কোৱেশ্চন হ'ব পাৰে তেতিয়া আমি ক'ব লাগিব যে মজুৰি হাৰ যেটো বৃদ্ধি আছে সেই বৃদ্ধিটো যদি নিম্ন হাৰত হয় তেতিয়া হলে জিৰণিৰ যেটো সুযোগ ব্যয় আছিলে সুযোগ ব্যয়ৰ প্ৰভাৱটো মানুহৰ অৱসৰ বিনোদনৰ যেটো ইচ্ছা আছিলে সেই ইচ্ছাৰ ওপৰত বেছিকৈ কাৰ্যকৰী হ'ব যাৰ ফলস্বৰূপে মানুহবোৰে অধিক শ্ৰমৰ যোগান ধৰিব বিচাৰিব কিন্তু যদি উচ্চ হাৰত মজুৰি বৃদ্ধি পায় তেতিয়া হলে কি হ'ব যে অৱসৰ বিনোদনে বেছিকৈ ঠাই পাব অৱসৰ বিনোদনে কি কৰিব জিৰণিৰ সুযোগ ব্যয়ৰ ওপৰত বেছিকৈ প্ৰভাৱ বিস্তাৰ কৰিব যাৰ ফলস্বৰূপে মানুহবোৰে আগতকৈ শ্ৰমৰ কম যোগান ধৰিব বিচাৰিব সেয়েহে শ্ৰমৰ যোগান ৰেখাটো পিছফালে ভাঁজ খোৱা সো এতিয়া কি হৈছে পিছফালে ভাঁজ খোৱা এডাল পাম যিডালে ইয়াকে দেখুৱায় যে নিৰ্দিষ্ট বিন্দুলৈ প্ৰতিবাৰ মজুৰি হাৰ বৃদ্ধিৰ ফলত শ্ৰমৰ যোগান বৃদ্ধি হ'ব ইয়াৰ পিছত মজুৰি হাৰ প্ৰতিবাৰ বৃদ্ধিৰ ফলত শ্ৰমৰ যোগান হ্ৰাস হ'ব তেতিয়া দুইটা ইয়াত কজ দুটা ইফেক্ট দুটা আহিব ইয়াৰ ফল দুটা আহিব ফল দুটা হৈছে কি যে প্ৰতিবাৰ মজুৰি হাৰ বৃদ্ধিৰ ফলত শ্ৰমৰ যোগান বৃদ্ধি পাব অৰ্থাৎ প্ৰথম অৱস্থাত কি হ'ব যে তেওঁলোকৰ যেটো জিৰণিৰ সুযোগ ব্যয় আছিলে সুযোগ ব্যয় বৃদ্ধি পোৱাৰ লগে লগে তেওঁলোকে অধিক পৰিমাণে কাম কৰিবলৈ যত্ন কৰিব শ্ৰমৰ যোগান বেছিকৈ যোগান ধৰিব কিন্তু পিছৰ অৱস্থাত কিন্তু কি হ'ব মজুৰি হাৰ প্ৰতিবাৰ যেতিয়া বৃদ্ধি হৈ গৈ থাকিব শ্ৰমৰ যোগানটো তেওঁলোকে হ্ৰাস কৰি দিব বেছিকৈ অৱসৰ বিনোদনত গুৰুত্ব দিব আনহাতে কিন্তু বিভিন্ন মজুৰিত বিভিন্ন ব্যক্তিয়ে যোগান ধৰা শ্ৰম একেলগ কৰি পোৱা শ্ৰমৰ বজাৰ যোগান ৰেখা ঊৰ্ধ্বগামী হ'ব কিন্তু শ্ৰমৰ যেটো বজাৰ যোগান ৰেখা আছিল হেতু ঊৰ্ধ্বগামী হ'ব কাৰণ উচ্চ মজুৰিত কিছুমান ব্যক্তিয়ে যদিও কম সময় কাম কৰিব বিচাৰে আন বহু ব্যক্তিয়ে আগতকৈ বেছি শ্ৰম কৰিবলৈ আগবাঢ়ি আহে এইটো এটা কোৱেশ্চন হ'ব ইয়াত শৰ্ট কোৱেশ্চন হ'ব পাৰে বিভিন্ন কোৱেশ্চন মাজৰ পৰা সোধা হয় ইয়াত কোৱেশ্চন কি কেনে ধৰণে হ'ব যে শ্ৰমৰ যোগান ৰেখাৰ আকৃতি কেনেকুৱা শ্ৰমৰ যোগান ৰেখাৰ আকৃতি হৈছে ঊৰ্ধ্বগামী আৰু ঊৰ্ধ্বগামী হোৱাৰ কাৰণটো হৈছে যে উচ্চ মজুৰিত কিছুমান ব্যক্তিয়ে যদিও কম সময় কাম কৰিব বিচাৰে কিন্তু বহুত ব্যক্তি আছে যে তেওঁলোকে আগতকৈ বেছি শ্ৰম যোগান ধৰিব বিচাৰে সেয়েহে শ্ৰমৰ যোগান ৰেখাটো ঊৰ্ধ্বগামী এডাল ঊৰ্ধ্বগামী যোগান ৰেখা আৰু এডাল নিম্নগামী চাহিদা ৰেখা সেই বিন্দুত ভাৰসাম্য মজুৰি হাৰ নিৰ্ধাৰিত হয় য'ত দুইডাল কটাকটি কৰে আন কথাত য'ত পৰিয়ালবোৰে যোগান ধৰিব বিচৰা শ্ৰম আৰু প্ৰতিষ্ঠানবোৰে নিয়োগ কৰিব বিচৰা শ্ৰম সমান হয় চিত্ৰৰ এই অৱস্থাত দেখুওৱা হৈছে চিত্ৰত আমি পাইছিলোঁ যে চিত্ৰটো কেনেকুৱা আছিল এনেকৈ শ্ৰমৰ যোগান ৰেখা শ্ৰমৰ চাহিদা ৰেখা আৰু য'তে কটাকটি কৰিছিলে কটাকটি কৰা বিন্দুটো ইয়াত কি হ'ব মজুৰি হাৰ নিৰ্ধাৰণ আৰু ইয়াত কিমান হ'ব কিমান শ্ৰমৰ নিযুক্তি হ'ব হেতু এটো L ষ্টাৰ হিচাপে দেখুৱাইছিলে আৰু এটো কি দেখুৱাইছিলে W ষ্টাৰ হিচাপে আমি চিত্ৰটো পাইছিলোঁ আৰু এটো L ষ্টাৰ ইয়াত আমি ঘণ্টাত বুলি লিখিব লাগিব আৰু ইয়াত কি লিখিম ইয়াত শ্ৰম ইয়াত লিখিব লাগিব শ্ৰম আৰু ইয়াত লিখিব লাগিব মজুৰি এৰখত মজুৰি আহিব গতিকে এনেদৰে চিত্ৰটো আঁকি ল'ব আৰু আশা ৰাখিছোঁ সকলোৱে বুজি পাইছে মজুৰি হাৰ কেনেদৰে নিৰ্ধাৰণ কৰা হয় এটো মজুৰি হাৰ নিৰ্ধাৰণ কৰিবৰ কাৰণে কি কৰিব লাগিব যে শ্ৰমৰ ঊৰ্ধ্বমুখী যোগান ৰেখা আৰু নিম্নমুখী চাহিদা ৰেখাই এটা নিৰ্দিষ্ট বিন্দুত কটাকটি কৰিব লাগিব অৰ্থাৎ
পৰিয়ালবোৰে যোগান ধৰিব বিচৰা শ্ৰম আৰু প্ৰতিষ্ঠানবোৰে নিয়োগ কৰিব বিচৰা শ্ৰম দুইটা সমান হ'ব লাগিব যিটো বিন্দুত সমান হয় সেই বিন্দুতে শ্ৰমৰ মজুৰি হাৰ নিৰ্ধাৰণ হ'ব আশা ৰাখিছোঁ সকলোৱে এটো বুজি পাইছে তেতিয়া এইখিনি এয়া আছিল শ্ৰমৰ মজুৰি হাৰ নিৰ্ধাৰণ নেক্সট যেটো আমাৰ পাৰ্ট হ'ব নেক্সট পাৰ্টত আমি চাহিদাৰ স্থানান্তৰ শিকিম অৰ্থাৎ ইয়াত কি হ'ব এতিয়ালৈকে আমি কি শিকি আহিছিলো নিৰ্দিষ্ট সংখ্যক ব্যৱসায় প্ৰতিষ্ঠানৰ কথা আলোচনা কৰিছিলো আৰু কিছুমান অৱস্থা স্থিতা অৱস্থাত আছিল সেই স্থিতা অৱস্থাত আমি বজাৰ ভাৰসাম্য সম্পৰ্কে আলোচনা কৰিছিলো এতিয়া কিন্তু কিছুমান পৰিৱৰ্তনশীল অৱস্থাটো আমি বজাৰ ভাৰসাম্য আলোচনা কৰিম আৰু হেয়া চাহিদা স্থানান্তৰ প্ৰথমে আলোচিত হ'ব তাৰ পিছত যোগানৰ স্থানান্তৰ আছে সেইখিনি আমি পাৰ্ট 3 ত আলোচনা কৰি লম আৰু আজিলৈ এই ভিডিওটো ইমানতে সমাপ্ত কৰিব বিচাৰিছো আৰু আশা কৰিছো সকলোৱে ভিডিওটো ভাল পাইছে যদি আপোনালোকে ভিডিওটো ভাল পাইছে তেনেহলে লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিওটো আৰু লগতে এডু ষ্টাডি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকৰ লাইক শেয়াৰ সাবস্ক্ৰাইবে এনে ধৰণৰ ভিডিও বনোৱাত মোক যথেষ্ট অনুপ্ৰেৰণা যোগায় আৰু আশা ৰাখিছো হেয়া সকলোৱে বুজি পাইছে আৰু ইমানকৈ কৈ সকলোকে ধন্যবাদ জনাই ভিডিওটো সামৰণি মাৰিলো